হয় চাওক, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ যি এক আঁচনি আছিল, অভিলাষী আঁচনি আছিল, সেই আঁচনি ৰূপায়ণৰ বাবে আচলতে 2007 চনৰ পৰা বিভিন্ন সংস্থাক এই কামৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু শেহতীয়াকৈ যোৰহাটৰ পৰা যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত এই পথছোৱা তিনিটা ভাগত ভাগ কৰি তিনিজন ঠিকাদাৰক তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছিল আৰু তাৰে এজন ঠিকাদাৰৰ নাম হ'ল সদগুৰু কোম্পানী আৰু সদগুৰু কোম্পানীৰ যিগৰাকী সঞ্চালক মুকেশ জালান, এই মুকেশ জালানৰ নেতৃত্বত যিটো অংশ ৰাষ্ট্ৰীয় ঘাইপথৰ যি অংশ কাম কৰা হৈছিল সেই কাম আধৰুৱাকৈ এৰি মুকেশ জালানে ইয়াৰ পৰা বিদায় মাগিছিল, যাৰ কাৰণে যিচোৱা মুকেশ জালানৰ বা সদগুৰুৰ নিয়ন্ত্ৰণাধীন আছিল সেই নিয়ন্ত্ৰণাধীন কাম আধৰুৱা হৈছিল আৰু তাৰ বিপৰীতে সেই সদগুৰুৰ কোম্পানীটোত যিসকলে বিভিন্ন সামগ্ৰী যোগান ধৰিছিল, যিসকল থলুৱা যুৱক আছিল, অসমীয়া যুৱক আছিল, সেই যুৱকসকলৰ আচলতে তেওঁলোকক ৰামঠগন দি মুকেশ জালান পলায়ন কৰিছিল আৰু কালি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৰহাট গুৱাহাটীৰ এখন হোটেলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত তেওঁৰ গ্ৰেপ্তাৰৰ খবৰ লাভ কৰি দেখা গৈছে সমগ্ৰ দিনটো মুকেশ জালান যিহেতু তেওঁক আৰক্ষী থানাৰ আলহী হৈ আছে আৰু সেই আলহী হোৱাৰ সেই খবৰ পাই যিসকল থলুৱা যুৱক বা অসমীয়া যুৱকে তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰিছিল তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। মুকেশ জালানক তেওঁলোকে এবাৰ প্ৰত্যক্ষ কৰিব বিচাৰিছে, কিন্তু ইতিমধ্যে আৰক্ষীয়ে তেওঁক ভিতৰত জেৰা কৰিছে, কিন্তু এইসকল যুগনীয়াৰে তেওঁক দেখা পোৱা নাই, কিন্তু তেওঁ দেখা কৰিবলৈ আহিছে যিহেতু তেওঁলোকক ৰামঠগন দি বহু লাখ লাখ কোটি কোটি টকা তেওঁলোকে অনাদায় পাবলৈ আছে আৰু সেই ধন অনাদায় কৰি কোম্পানীৰ পৰা বা NHIDCL তেওঁৰ পৰা যিখিনি পাব লাগিছিল সেই প্ৰাপ্য লৈ এই মুকেশ জালানে পলায়ন কৰিছিল আৰু তাৰ বাবে এই পলায়নৰ বিৰুদ্ধে যুগনীয়াৰসকলে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত মুকেশ জালানক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু মই পোনে পোনে এই যুগনীয়াসকল আছে মই তেওঁলোকৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব, আপোনালোকক বিভিন্ন ধৰণৰ ৱৰ্ক অৰ্ডাৰ দিছিল, কাম যোগান ধৰিবলৈ আপোনালোকক অনুমতি দিছিল, পৰৱৰ্তী সময়ত আপোনালোকে তেওঁলোকৰ যি অনুমতিমতে কামো কৰিলে আদায় নাপালে নেকি পইচা? হয় হয়, আমি মাৰ্চতে কাম শেষ কৰিলোঁ। মাৰ্চতে কাম শেষ কৰাৰ পিছত আজিৰ ডেটত মই 4,36 লাখ টকা মোৰ পাবলৈ আছে। আপোনাৰ তেওঁলোকৰ লগত আমাৰ DC ছাৰৰ সৈতে দুখন মিটিং হ'ল। মিটিং হোৱাৰ পিছতো তেওঁলোকে DC ছাৰৰ কথাও মনা নাই, SP ছাৰ মনা নাই, GMO কাৰো কথাই মনা নাই। এতিয়া লাষ্ট আমাক DC ছাৰৰ লগত এটা সিদ্ধান্ত হৈছিলে যে তেওঁ নেক্সট বিলৰ 70% পইচা আমাক পে'মেণ্ট কৰিব। তেওঁ অলৰেডি 97%টো আগতে পইচা পাই গ'ল। পাই যোৱাৰ পিছত এতিয়া আকৌ 3% কামটো কৰিবৰ কাৰণে আকৌ 7 কোটি টকা এডভান্স NHIDCL পৰা ল'লে। এই 7 কোটি লোৱাৰ পিছত আমাকতো 7% পইচা দিব, পইচা নিদি মানুহটো পলায়ন কৰিছে। NHIDCL যিগৰাকী GM তেওঁ এই বিষয়ে আপোনালোকে তেওঁ অৱগত হয়নে নহয়? হয়, তেওঁ এই বিষয়ে অৱগত। তেওঁ কয় যে এই গোটেই কাহিনীটো দিল্লীৰ পৰা কৰিলে, MD ছাৰৰ লগত কথা পাতি কৰিলে। তেওঁ মানে এই লাষ্টৰ যোনটো পইচা দায় সাৰিব বিচাৰিছে, লাষ্টৰ যোনটো পে'মেণ্ট কৰিলে সেইটো বিষয়ত তেওঁ কোনো অৱগত নহয় বুলি কয় মানে। হয়, আন এজন যুৱক আছে, আপোনাৰ যিখন ভূমি তাতে তেওঁলোকে কাৰ্যালয় কৰিছিল, কিমান লেনা দানা থাকিল আপোনালোকৰ? মোৰ এতিয়া প্ৰায় 11 লাখ টকা পাওঁ। এতিয়া মোৰ পইচাটোতকৈ আৰু এটা বিপদ আহি গ'ল, মোৰ এগ্ৰিমেণ্টটো খতম হৈ গৈছে। তেখেতে ধনটোও নিদিয়ে আৰু মোৰ মাটিকণো এৰি নিদিয়ে, তাত মেচিনাৰীখিনি পেলাই দিছে। এতিয়া মই নিজে চকীদাৰী কৰি থকা নিচিনা হৈছে। কিবা বস্তু যদি মিছলিনিয়াছ কিবা হয় তেতিয়া তাৰ বাবে মোৰ ওপৰতে দোষাৰোপ কৰিব, লাষ্টত গৈ পেলাই মোৰ ওপৰতে কেছ কাছাৰী কৰিব। সেইকাৰণে মই আৰক্ষী প্ৰশাসনক বিনম্ৰ অনুৰোধ কৰিছোঁ মোৰ জেগাখন খালী কৰি দিয়ে আৰু মোৰ যি প্ৰাপ্য ধনখিনি যাতে মই পাওঁ। হয়, আপুনি শ্ৰমিক যোগান ধৰিছিলে? হয়, ৰিজু শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।